আপুনি কেৱল আলোচনা কৰে, কিন্তু আলোচনা ফলপ্ৰসূ নহয়। আপুনি কয় যে মই এনেকুৱা এজন লক্ষ্য আপোনাক সুধিব বিচাৰিছো, আপুনি যদি বিৰোধে যুঁজিব বিচাৰিছে, কাৰ লগত যুঁজিব? এইসকল শিক্ষকৰ লগত যুঁজিব নে অসমীয়াৰ লগত যুঁজিব? কাৰ লগত যুঁজি আপুনি ইতিহাসত নিজৰ কাৰণে আজি চচলত ধৰ্ণা দিব লগা হৈছে? আৰু আপুনি কৈছে আপোনাৰ নাম ইতিহাসত লিখি যাব। সঁচাকৈ আচলতে এনেকুৱা নাম ইতিহাসত লিখি যোৱাতকৈ নিলিখাই ভাল। আপুনি এক প্ৰকাৰ শিক্ষকসকলৰ লগত যুঁজিব ওলাই আহিছে, তাৰ বাহিৰে অন্য একো নাই। আপুনি কেৱল মাত্ৰ আপোনাৰ কথা চিন্তা কৰে, আপোনাৰ যি মন্ত্ৰী বিধায়ক আছে তেওঁলোকৰ কথা চিন্তা কৰে। এবাৰ যদি শিক্ষক কাৰ হৈ যুঁজিছিলে, যিয়ে কাৰ হৈ যুঁজিছিলে? আপুনি যদি সৈনিকৰ কাম কৰে, যুঁজাৰ কাম কাৰ? এজন সৈনিকৰ হয়, সৈনিকে যুঁজে। আপোনাৰ কাম কি? এগৰাকী মুখ্যমন্ত্ৰী হয়। যিবোৰ সমস্যা আছে শিক্ষকৰ পৰা আদি কৰি সমস্যা সমাধান কৰিব লাগে। সৈনিক হ'বৰ কাৰণে আপোনাক মুখ্যমন্ত্ৰী বনোৱা নাই। আপোনাৰ ইতিহাসত যদি লিপিবদ্ধ কৰিব মন আছে, তেনেহলে এই অকল শিক্ষকৰ দাবী পূৰণ কৰক, নহবা ইতিহাসে আপোনাক কেতিয়াও নিবিচাৰে আৰু ইতিহাসত আপোনাৰ পাত কেতিয়াও নুলুটিয়াই, আপোনাৰ ইতিহাসৰ নাম মুছাহে যাব। যদি বিৰোধেৰে যুঁজিব বিচাৰিছে, এইসকল শিক্ষকৰ দাবীসমূহ যিসমূহ দীৰ্ঘদিনীয়া দাবী তেওঁলোকে আন্দোলন কৰি আছে, এইসকল শিক্ষকৰ দাবীসমূহ পালন কৰক। আজি এওঁলোকৰ বয়স গৰকি গৈছে, এওঁলোক ক'ত যাব? এবাৰ আপোনাৰ ভাবিবলৈ সময় নোলাইনে? ইমান আপোনালোকে কেবিনেট বৈঠক কৰে, ইমান আলোচনা কৰে, কিন্তু আলোচনাবোৰ ক'ত যায়? কেৱল নিৰ্বাচনৰ সময়ত আলোচনা মনত পৰে, আপোনালোকে প্ৰতিশ্ৰুতি মনত পৰে নেকি? এনেকুৱা বীৰ আমাক দৰকাৰ নাই। যদি সঁচা অৰ্থত বীৰ হ'ব মন, আপোনাক যুদ্ধ কৰিব কাৰণে সৈনিক বনোৱা নাই। যুঁজাৰ কাম কেৱল এজন সৈনিকৰহে। আপুনি মুখ্যমন্ত্ৰী হয়, মুখ্যমন্ত্ৰীৰ দৰে নিজৰ কাম সম্পাদন কৰক আৰু এই শিক্ষকসকলৰ যিসমূহ দাবী, সেই দাবীসমূহ পূৰণ কৰক। মই ইয়াকে কৈ মোৰ চমু বক্তব্য সামৰণি মাৰিছো। পৰিধান কৰি আমি প্ৰতিবাদ কৰিছো। মাননীয় শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰী মহোদয়লৈ আমি প্ৰদৰ্শন বঞ্চিত শিক্ষক সন্থাৰ ফালৰ পৰা আমি কেইটামান আবেদন কৰিব বিচাৰিছো। মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপোনাক আমি দুটামান কথা জনাব বিচাৰিছো। আপুনি যে 2017 আৰু 18 চনৰ যিখন আইন আপুনি বনাবলৈ দিছিলে, বনাবলৈ দিয়া মূল নায়কজন হ'ল RC জৈন। যিজন ব্যক্তিয়ে অসমীয়াত মাটি গোন্ধ একো নুবুজে। গতিকে আপুনি RC জৈন ডাঙৰীয়াক আপুনি মাতি আনি সোধক, তেওঁ কি প্ৰকাৰে আচলতে আইনখন বনালে। যিহেতু প্ৰত্যেকটো শিক্ষানুষ্ঠান যেতিয়া ৰিকগনাইজ কনকাৰেঞ্চ পাৰ্মিশ্যন হয়, তেতিয়া তাত কৰ্মৰত সকলো শিক্ষকৰ কিন্তু তাত নাম আছে। পাৰিলে আপুনি ডাইৰেক্টৰ, কমিশ্যনাৰ বা LP বিভাগৰ বিভিন্ন ফালৰ পৰা আপুনি সেই ডকুমেণ্টছবিলাক চাওক। আপুনি দেখিব যে সেই ৰিজেক্ট শিক্ষক যিসকলক আপোনালোকে এতিয়া ৰিজেক্ট বুলি কৈছে, আচলতে ৰিজেক্ট শিক্ষক আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা শুনা নাই। আমি ভুল নকওঁ, শিক্ষামন্ত্ৰী মহোদয় কিন্তু আমাৰ ৰিজেক্ট টিচাৰ বুলি কৈছে। গতিকে সেইবাবে মই ক'ব বিচাৰিছো, আপোনালোকে চাওক আৰু তাত দেখিব আমাৰ সকলোবিলাক শিক্ষকৰ নাম আছে। যেতিয়া আপোনালোকে আইনখন বনালে, সেই আইনখনৰ সময়ত আপোনালোকে আমাক বাহিৰ কৰি দিলে। এই বাহিৰ কৰা শিক্ষকবিলাকৰ বয়স হৈছে 30-35 বছৰ। 30-35 বছৰে কিন্তু আমি কাম কৰিম। আপোনাক কি কাৰণে বঞ্চিত কৰিলে আপোনালোকে চাব। আপোনালোকে কিছুমান শিক্ষকক বঞ্চিত কৰিলে ছাত্ৰ ছাত্ৰীৰ অনুপাত লৈ। আপোনালোকে এনেকুৱা কিছুমান নিয়ম কৰিলে, মই প্ৰথম হায়াৰ ছেকেণ্ডেৰীলৈ ক'ব বিচাৰিছো যে যদি এজন শিক্ষকৰ 10জন ছাত্ৰ ছাত্ৰী থাকে, তেওঁৰ পোষ্টটো পলিচাইজ হ'ব। তাতকৈ যদি কম থাকে তেতিয়া পলিচাইজ নহয়। তাৰপৰা কি কৰিলে, ছেকশ্যন পোষ্টৰ ক্ষেত্ৰত কি কৰিলে, ছিনিয়ৰ ছেকেণ্ডেৰী যে 80জন ছাত্ৰ ছাত্ৰী লাগে, যদি 80জন ছাত্ৰ ছাত্ৰী নাথাকে আপোনালোকে সেই পোষ্টটো কিন্তু অঁতৰাই দিলে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়, এটা প্ৰশ্ন মই আপোনাক সুধিব বিচাৰিছো, যি সময়ত প্ৰাইভেট স্কুলবিলাকে গা কৰি উঠা নাছিল, সেই সময়ত আমাৰ শিক্ষানুষ্ঠানত কিন্তু 700 ছাত্ৰ ছাত্ৰীয়ে পাঠদান কৰিছিল। সময়ত যদি আপুনি কিন্তু কি কৰিব নোৱাৰিলে, বিজেপি চৰকাৰৰ দিনত 10 বছৰ নিযুক্তি বন্ধ কৰিব। তাৰপিছত কংগ্ৰেছ চৰকাৰ আহিলে, তেখেতসকলে বচা কিছুমান শিক্ষকক ল'লে। লোৱাৰ পাছত কি হ'ল, সেই যিবিলাক আপোনাৰ নিবনুৱা আছিল, উচ্চ শিক্ষা নিবনুৱা প্ৰাইভেট স্কুল গঢ়ি তুলিলে। প্ৰাইভেট স্কুলত আমি বেয়া বুলি নকওঁ, তেওঁলোকে চৰকাৰী চাকৰি নাপায়, তেওঁলোকে কি কৰিলে, আমাৰ মানুহৰ পৰাই টকা লৈ আমাৰ ছাত্ৰ আমাৰ
বহুতৰ সন্তানকে তেওঁলোকে পঢ়ুৱাবলৈ ল'লে ফলত কি হ'ল তাৰ ফালে ল'ৰা ছোৱালী ভাল ল'লে যদি প্ৰতিবাদ কৰি ভাল নাপাওঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয় শিক্ষামন্ত্ৰী মহোদয় আমি ছাত্ৰ ছাত্ৰীক পাঠদান কৰি ভাল পাওঁ কিন্তু আজি আমি সেই শিক্ষা ব্যৱস্থাত থাকিব নোৱাৰোঁ কিয় নোৱাৰোঁ জানে এচামে ভাত খাইছে এচামে আমি পেটত গামোচা মাৰিছোঁ আমাৰ ছাত্ৰ ছাত্ৰীয়ে আমাৰ লাজ লাগে ছাত্ৰ ছাত্ৰীয়ে নিজেই চিনাক্ত কৰে যে এইসকল ছাৰ বাইদেউ দৰমহা নাপায় এইসকল ছাৰ বাইদেউ আমাক এনেই পঢ়ুৱাবলৈ আহিছে শিক্ষামন্ত্ৰী মহোদয় মুখ্যমন্ত্ৰী মহোদয় আমি যেতিয়ালৈকে আপোনালোকে আমাক যিমান যি কথা নাই আমি ছাত্ৰ ছাত্ৰীৰ বাবে কাম কৰি যাম আৰু আপোনালোকে নিদিয়ালৈকে আমি প্ৰতিবাদ কৰি যাম আমাৰ এই প্ৰতিবাদৰ জুই জ্বলিছে আৰু জ্বলিব আপোনাক আমি এবাৰ লগ কৰিছিলোঁ কলিতা শইকীয়া আৰু বিনোচা কৰিবৰ বঞ্চিত শিক্ষক সন্থাসকলৰ পৰা আপুনি কথা দিছিল আপোনালোকৰ কামখিনি কৰিম আজি 2 বছৰ পাৰ হৈ গ'ল আপুনি বৰ মিছা আমি বহুত কাম কৰিছোঁ আপোনাৰ লগত আমি ৰাস্তা গধূলিয়ে যাওঁতে লগ কৰোঁ আজিকালি লগ নকৰোঁ মই বেয়া লাগে আপুনি মিছা কথা কয় কিয় মিছা কথা কয় আপোনাৰ যোনটো সন্তান আছে আপোনাৰ সেই যোনটো সন্তানৰ ভিতৰত আপুনি ল'ৰাটোক আমি খাবলৈ দিছে ছোৱালীজনীক খাবলৈ নাই দিয়ক তেতিয়াহ'লে আপোনাৰ ছোৱালী বা আপোনাক ফাইট কৰিব নালাগে এটা ছোৱালী আন্দোলন কৰিব নালাগে প্ৰতিবাদ কৰিব নালাগে কেছ কৰিব নালাগে সেইটো আপুনি প্ৰথমতে নিজক সোধক সেয়ে আমি আজি আমাৰ বেছি শিক্ষক নাই 5টা শিক্ষক আছে কাৰোবাৰ 2 বছৰ কাৰোবাৰ 1 বছৰ কাৰোবাৰ 4 মাহ কাৰোবাৰ হয়তো 10 বছৰ তেনেকুৱা শিক্ষক আছে গতিকে আপোনাক আমি আজি এই শিক্ষক দিৱসৰ দিনা আপোনাক আমি এতিয়া আবেদন জনাইছোঁ অনতি পলমে এই শিক্ষকখিনিক আপুনি আইনখনৰ কথা আমি নাজানো আইন ভাঙি পালে সেইটো আপোনাৰ কথা আপোনালোকে সংবিধানখনৰ সলনি কৰিব পাৰে আইনখন দিব নোৱাৰে কাৰণ দুবাৰ যদি আপোনালোকে পশ্চিমত দিব নালাগে দুবাৰ যদি ভুলতেও দিয়ক গতিকে আপুনি এই শিক্ষকখিনি আমি পানী যোগান কৰক আমি এইটো বিচৰা নাই যে আপুনি আমাক সম্পূৰ্ণ দৰমহা দিব লাগিব অন্ততঃ আপুনি এটা আমাক সন্মান দিয়ক এখন নিযুক্তি পত্ৰ দিয়ক আপুনি মেলা পাতি আছে আমাৰ ছাত্ৰ ছাত্ৰীসকলে তাত চাকৰি লৈ আছে আমি পঢ়া ছাত্ৰ ছাত্ৰী কোনোবা প্ৰফেচৰ হ'ল কোনোবা ডক্টৰ হ'ল কোনোবা ইঞ্জিনিয়াৰ হ'ল কিন্তু আমি আমাৰ কি হ'ল অৱস্থা এবাৰ আপুনি ভাবক আপোনাৰ মানৱতা আছে আমি জানো আমি আপোনাক যিমানেই গালি নাপাৰিম কিয় আমি দেউতাৰ আগত আমি আমাৰ সমস্যাবিলাক পাওঁ সেইকাৰণে আপোনাকো আমি সমস্যাবিলাক ক'ব বিচাৰিছোঁ সেইকাৰণে আপোনাক আমি এটি অনুৰোধ জনাইছোঁ আমি শিক্ষামন্ত্ৰীক নাপাওঁ শিক্ষামন্ত্ৰীয়ে বাৰে আলোচনা কৰি আপোনালোকৰ কাম হ'ব মই মুখ্যমন্ত্ৰী মহোদয়ৰ লগত পাতিছোঁ সেইবিলাক আমি বিশ্বাস নকৰোঁ আমি মাত্ৰ এটাই বস্তু বিচাৰিছোঁ আপোনাৰ মুখাৰ মান খায় আপুনি কি কৰে আপুনি অতি সোনকালে এই শিক্ষক দিৱসৰ দিনা আপোনাৰ যদি শিক্ষকৰ যদি শ্ৰদ্ধা আছে গুৰু প্ৰতি যদি আপোনাৰ শ্ৰদ্ধা আছে আপোনাৰ মাতৃ পিতৃৰ যদি শ্ৰদ্ধা আছে আজিৰ দিনটোতে আপুনি নিজে মন লওক যে হয় 5,000 শিক্ষকসকলে ভোকা কৰি থাকিবলৈ নিদিওঁ আৰু আপোনাৰ নাম কেতিয়াই স্থিতি সামৰি দিব মাননীয় মুখ্যমন্ত্ৰী মহোদয় ভগৱান শ্ৰী মিনু চেকাৰীয়া মই কিন্তু আপোনাক এৰোঁ মই ঘূৰি কামৰ ৰাখি লৈ আপোনাৰ আপুনি জেদ নহয় এইটো আপোনাৰ আন্তৰিক শ্ৰদ্ধা আৰু আপোনাৰ প্ৰতি মোৰ বিশ্বাস আপোনাৰ প্ৰতি মোৰ বিশ্বাস গতিকে আমি আশা ৰাখিম আপুনি যাতে আৰু দ্বিতীয়তে আমাক এনেদৰে বহিবলৈ সুবিধা নিদিয়ে গতিকে আপুনি শিক্ষা বিভাগৰ লগত আলোচনা কৰক RC জয় মহোদয়ক আপুনি বুজাওক তেওঁ স্কুল কলেজ প্ৰতিষ্ঠা কৰা নাই তেওঁ অসমীয়া গুণধৰ আৰু বুজি নাপায় মই বুজাব কৈছোঁ তেওঁ যিখন আইন বনালে সেই আইনখনে প্ৰতিজন শিক্ষকক হত্যা কৰিছে প্ৰতিজন আমাৰ সন্তানক হত্যা কৰিছে প্ৰতিজন হত্যা কৰিছে প্ৰতিজন শিক্ষকক হত্যা কৰিছে তেওঁক কোনে সেই আসনলৈ নিছিলে হয়তো শিক্ষকে নিছিলে সেয়েহে মই মাননীয় মুখ্যমন্ত্ৰী মহোদয় আবেগিকভাৱে কৈছোঁ কাৰণ এইটো আমাৰ আবেগৰ খবৰ গতিকে মাননীয় মুখ্যমন্ত্ৰীয়ে নিশ্চয় এই কামখিনি কৰিব বুলি মই ভাবিছোঁ গতিকে আমি আমাৰ নিজৰ আইনৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰীলৈ এইখিনি কথা আমি প্ৰেৰণ কৰিম গতিকে সকলো শিক্ষকক আমি ধৈৰ্য সহকাৰে পুনৰ বাকী কামখিনি কৰিবৰ কাৰণে আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ ধন্যবাদ সৰ্বোপৰি ৰাধাকৃষ্ণদেৱে তেওঁ নিজৰ জন্মদিনটোত তেওঁ ভাৰত চৰকাৰক তেওঁ কৈছিলে যে মই শিক্ষকসকলক সন্মান কিমান ষ্টুডেণ্টে আমাক আজি সন্মান কৰিলে হয় আজি চাওক ভাবি চাওক এই আমাৰ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণদেৱে তেওঁ নিজৰ জন্মদিনটোত তেওঁ ভাৰত চৰকাৰক তেওঁ কৈছিলে যে মই শিক্ষকসকলক সন্মান দিব বিচাৰোঁ কিন্তু আমাৰ অসমত বিজেপি চৰকাৰে আমাক কি কৰিলে আমাক অসন্মান কৰিলে এই কথা কিন্তু আমি প্ৰতিজন শিক্ষকে মনত ৰাখিব লাগিব উপনীত হৈছোঁ গোটেইখিনি শিক্ষকে আমি 50ৰ উৰ্ধত এনেকুৱা এটা সময়ত আমাক
শক্তি নাই। ইতিমধ্যে আমাৰ মাজৰ পৰা বহুতো শিক্ষক আঁতৰি গ'ল, বাৰ্ধক্যজনিত বা স্বাস্থ্যজনিত কাৰণতেই হওক, বহুতো শিক্ষকে আত্মহত্যা কৰিলে। সিদিনাখন আমাৰ বহাগ বিহুতো এজন শিক্ষকে আত্মহত্যা কৰিছে। এইবোৰ কথা আমাৰ মাননীয় মুখ্যমন্ত্ৰী আৰু মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে নুশুনে। যোৱা 8 আগষ্টত শিক্ষামন্ত্ৰীৰ ওচৰত আমি গৈছিলো। তেতিয়া শিক্ষামন্ত্ৰী মহোদয়ে যেতিয়া আমাৰ কথাখিনি কৈছিলো, তেতিয়া মই যোনটো ভয়ছত আপোনালোকৰ লগত আজি কথা পাতি আছো, সেইটো ভয়ছতে মই শিক্ষামন্ত্ৰী মহোদয়ক মই সুধিছিলো যে কেনেকৈ আমি ৰিকগনাইজ কোনে কৰিছিলে, কংগ্ৰেছ কোনে কৰিছিলে, এই শিক্ষানুষ্ঠানবিলাকৰ পাৰ্মিশ্যন কোনে দিছিলে, এই কাহিলীপাৰাত থকা শিক্ষা বিভাগৰ অফিচটোৰ পৰা হৈছিলে, কিয় দিছিলে? তেতিয়া কৈছে শিক্ষামন্ত্ৰী মহোদয়ে যে সেইটোতো আমি দিবই লাগিব। যদি দিবই লাগে তেতিয়াহ'লে আমাৰ লগৰ শিক্ষকসকলৰ চাকৰি হোৱাৰ কাৰণে, আমাৰ লগৰ শিক্ষকসকলৰ প্ৰাদেশিকৰণ হোৱাৰ কাৰণে আমাক ব্যৱহাৰ কৰিলে নেকি? গতিকে আমি তাৰে প্ৰত্যুত্তৰ দিব লাগিব। যদি মাননীয় মুখ্যমন্ত্ৰী মহোদয়, মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে 2024 চনৰ ভিতৰত যদি আমাৰ পদসমূহ প্ৰাদেশিকৰণ নকৰে, তেতিয়াহ'লে 2025 চনৰ জানুৱাৰী মাহৰ পৰা অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে আমি ওলাই যাম সকলোৱে। আমি ওলাই গৈ সমষ্টিয়ে সমষ্টিয়ে আমাক যিদৰে বঞ্চিত কৰিছে, আমিও তেওঁলোকক বঞ্চিত কৰিবলৈ বাধ্য কৰা। আমি যুঁজিব লাগিব। আমাৰ ন্যায়ৰ কাৰণে আমি সকলোৱে যুঁজিব লাগিব। আমি সকলোৱে একগোট হৈ আমি কাম কৰিব লাগিব আৰু হাৰি যাব নোৱাৰিব বিজেপি চৰকাৰে অসমত। আমাৰ পদ প্ৰাদেশিকৰণ কৰিবই লাগিব। আমাৰ পদসমূহ প্ৰাদেশিকৰণ নকৰাকৈ তেওঁলোকে কিন্তু হাৰি যাব নোৱাৰিব। গতিকে আপোনালোকে ছাৰ বাইদেউসকল মনত আপোনালোকে বহুত সাহস বান্ধি আপোনালোকে সকলোৱে একগোট হৈ থাকি এই আমাৰ আন্দোলনবিলাক, আজিৰ আন্দোলনেই কোৱা নাই আমি, আৰু পৰৱৰ্তী সময়ত যিবিলাক আমাৰ আন্দোলন হ'ব, সেই আন্দোলন কাৰ্যসূচীবিলাক আমি চলাই নিব লাগিব। এইটো